হেল্ল' এভৰিৱান, পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আন এটা ব্লগলৈ। আজি মই আপোনালোকক এডোখৰ বিশেষ ঠাই দেখুৱাবলৈ লৈছোঁ আৰু এই ঠাইডোখৰ আমাৰ অসমৰ নহয়, এই ঠাইডোখৰ হৈছে আপোনাৰ ৱেষ্ট বেংগলৰ দাৰ্জিলিঙৰ লেপচা জাগাত। আৰু এই ঠাইডোখৰ বিশেষত্ব আছে যে এই ঠাইডোখৰত চাৰিওফালে পাইন গছেই দেখিবলৈ পাব, যিবিলাক একচুৱেলি আমি টিভিত দেখি পাইছিলোঁ। হয়তো আপোনালোকে কোনোবাই দেখিছে, কিন্তু মই একচুৱেলি এইবোৰ গছ, এইখন ফৰেষ্ট, এনেকুৱা ধৰণৰ ফৰেষ্ট মই টিভিত দেখিছিলোঁ আৰু ৰিয়েল লাইফত গৈ যেতিয়া চাইছোঁ মই, তেতিয়া চাৰিওফালেই পাইন গছ আপুনি বেলেগ গছ তাত দেখিবলৈ পোৱা নাযায়। আৰু এই ঠাইডোখৰ বিশেষত্বটো কি হৈছে, এই ঠাইডোখৰ ছাডেনলি ৱেডাৰটো চেঞ্জ হৈ যায়। এতিয়া দেখিছে আপোনালোকে মুকলি হৈ আছে ৱেডাৰটো, কিন্তু এয়া চাওক ৱেডাৰটো ছাডেনলি চেঞ্জ হৈ গ'ল। মানে টিভিত যে আমি যিবিলাক ঘোষ্ট ষ্টৰিবিলাক চাই থাকোঁ, সেই তেনেকুৱা ধৰণৰ যেনেই লাগিলে মোৰ। আৰু আপোনালোকক দেখুৱাবলৈ এনেদৰেই চেষ্টা কৰিলোঁ আৰু পিকচাৰ কিছুমান ক্লিক কৰিলোঁ। আৰু ক্লিক কৰি এনেদৰেই আমাৰ দাৰ্জিলিঙৰ এইডোখৰৰ ট্ৰিপটো ইমানতেই আমি শেষ কৰিলোঁ। আৰু আশা কৰিছোঁ সকলোৱে মোৰ এই বিশেষ ব্লগটো চাই ভাল পাব। আৰু আজিলৈ আহোঁ, বাই বাই।